অঁ তোমালোকৰ কেতিয়া হ'ব কিনো? অঁ পূজা ইয়াতে আছে আকৌ, তোমালোকৰ কাৰণে ৰৈ ৰৈ আমনি লাগি গৈছে। অঁ আচ্ছা, কি যে নহয়, এনেই মানে এইবোৰত লাগি আছা, মোৰ যে একেবাৰে ভাল লগা নাই। অঁ কি বেয়াটো কৈছোনো, চোৱাচোন এতিয়া তোমালোকৰো কিমান টাইম লছ হৈছে নিজৰ কাম পেলাই মেলি এইবোৰ কামত লাগি আছা। সেইকাৰণে মই কৈছিলোঁ এইবোৰ কথা বাদ দিয়া আৰু বুলি, কিন্তু কথা শুনিলেহে আকৌ। অঁ হয় নেকি? ঠিক আছে হ'ব দিয়া, তোমালোকে তেতিয়াহ'লে সোনকালে কামবোৰ শেষ কৰি ইয়ালৈ আহি যোৱা। অঁ নাই মইনো টেনশ্যন ল'বলৈ কি আছে, এতিয়া মোৰতো একো নাই, তোমালোকৰহে কষ্ট হৈছে নিজৰ কাম বন পেলাই মেলি এইবোৰত লাগি আছা, সেইকাৰণে কৈছোঁ মই। ঠিক আছে হ'ব দিয়া, মই এতিয়া থৈছোঁ, তোমালোক সোনকালে আহা দেই, দেৰি নকৰিবা। অঁ মিতালী, ৰাহুললৈ ফোন কৰিছা নেকি? কি বুলি কৈছেনো? সিহঁতৰ কামবোৰ হ'লনে নাই হোৱা? সেই মায়াজনী পুলিচে ধৰি নিলে নাই দিয়া বাৰু? সুধচোন সুধ, কি হৈ আছেনো একো গমেই পোৱা নাই নহয়। অঁ পূজা, এয়া লোৱা তোমালোকলৈ খাবলৈ কিবা এটা মই বনাই আনিছিলোঁ। তুমি অথনিয়ে অহা নহয়, ভোক লগা নাই জানো? সেইকাৰণে অথনিৰ পৰা একো এটা খোৱা নাই আকৌ, বনাই ল'লোঁ। দুইজনী এতিয়া বহি কিবা এটা খাই লোৱা বুজিলা, এনেকৈ নোখোৱা নেমেলাকৈ থাকিব নালাগে ভোকত। অঁ মা, মই ৰাহুললৈ ফোন কৰিছিলোঁ, মানে ইমান দেৰি হৈ গ'ল যে সেইকাৰণে ভাবিলোঁ ফোন এটা কৰি খবৰটো লওঁ, কিনো হৈ আছে। আৰু পুলিচ মায়াহঁতৰ ঘৰলৈ গৈছে বুলি কৈছে। এতিয়া তাত যোৱাৰ পিছত কি হৈছে কি নাই হোৱা সেইবোৰ একো নাজানে, মানে ৰাহুলহঁত নগ'ল আকৌ পুলিচৰ লগত, সেইটো কাৰণে এতিয়া পিছতহে গম পাম আৰু কি হৈছে কি নাই হোৱা। মোৰতো একো ভালেই লগা নাই, কিনো এইবোৰ কৰি আছে জানো, মইতো বাদেই দিবলৈ কৈছিলোঁ। হ'ব তই অলপ বেছিয়ে কৰি দেখাও, অথনিৰ পৰা একেটা কথাকে কৈ আছে। কিনো বেয়া কামটো কৰা হৈছে? আমি একো বেয়া কাম বা ভুল কাম কৰিবলৈ যোৱা নাই নহয়, তই অকণমান বেছিয়ে চিন্তা কৰিছ। বাৰু হ'ব দে, সিহঁত আহিছে যদি আহক, আৰু এইবোৰ কামত দেৰিটো হ'বই অকণমান। বাৰু সেইবোৰ বাদ দে, এতিয়া তই যি টি বকি থাকিবলৈ, এইবোৰ এনেই যি টি চিন্তা কৰি থাকিব নালাগে, সিহঁতে যি কৰিছে কৰক। পূজা, এয়া লোৱা তোমালোকে খাই লোৱা, ভোক লগা নাই জানো? মিতালী তই ব, তাইৰ লগতে তয়ো কিবা এটা খাই ল, অথনিৰ পৰা একো খোৱাই নাই। মোৰ ভোক লাগিছে নহয়, কিবা এটা খাই লওঁগৈ, ৰাহুলত আহিলে মানে সিহঁতে খাই থাকিব, থৈ দিওঁ সিহঁতৰ কাৰণে। ব মা কোৱা নাই এওঁলোকক মই একো কৰা নাই বুলি, মোৰ কথা বিশ্বাসে নকৰিছে। কোনে জানো মোৰ পৰা এনেই কমপ্লেইন কৰি দিছে, মই একো কৰাই নাই আকৌ। আৰু সেই কলিজনীৰে কাম হ'ব নিচিনা লাগিছে, তাই মিছামিছিকে পুলিচক লগাই দিছে মই তাইৰ লগত তেনেকুৱা কৰিলোঁ বুলি। মইতো একো কৰাই নাই ন। মা মোক বচোৱা, মোক মিছামিছিকে এওঁলোকে ধৰি লৈ যাব লৈছে, কি যে কৰোঁ, কেনেকৈ বিশ্বাস দিয়া বাৰু? একো ভুল নকৰাকৈ মোক এওঁলোকে ধৰি লৈ গৈছে। মইতো এইকেইদিন ঘৰতে আছিলোঁ, ক'তো যোৱাও নাই, আৰু ক'তো নোযোৱাকৈ মই কেনেকৈ তাইৰ আৰু কিবা কৰি এনেই মিছামিছি কথা লগাই দিছে। একদম মনে মনে থাক, অথনিৰ পৰা কি চিঞৰ বাখৰ লগাই আছ? তোৰ যি ক'বলৈ আছে পুলিচ ষ্টেচন যোৱাৰ পিছত কবি, ইয়াত চিঞৰ বাখৰ কৰি একো লাভ নাই। তোৰ ওপৰত কমপ্লেইন কৰিছে যেতিয়া আমি তোক লগত লৈ যাবই লাগিব সোধ পোছ কৰিবৰ কাৰণে। আৰু তই যে অথনিৰ পৰা একো কৰা নাই চিঞৰি আছ, তই একো নকৰাকৈ মানুহে এনেই কমপ্লেইন দিব নেকি? যদি তেনেকুৱা কৰে, যোনে কমপ্লেইন দিছে সিহঁতে ফচিব, গতিকে কোনো মিছামিছি কমপ্লেইন কৰিব নাহে। তোৰ ভুল আছে, গতিকে তেওঁলোকে কমপ্লেইন কৰিছে, বুজিলি নহয়? এতিয়া ইয়াত চিঞৰ বাখৰ কৰি থাকি একো লাভ নাই, অথনিৰ পৰা চিঞৰি আছে, ব'ল আমাৰ লগত। প্লিজ আপোনালোকে মোৰ ছোৱালীজনী এৰি দিয়ক, তাই অথনিৰ পৰা কৈ আছেচোন তাই একো ভুল কৰা নাই বুলি, আৰু তাই কোৱা কথাটো সঁচা হয়। এইকেইদিন তাই ক'তো ওলাই যোৱাই নাই, সিদিনা অকল মোৰ লগত বজাৰ কৰিবলৈহে গৈছিলে, আৰু তেতিয়া তাই মোৰ ওচৰৰ পৰা ক'তো যোৱাও নাছিল অলপ সময়ৰ কাৰণে হ'লেও। আপোনালোকে মিছামিছিকৈ একো এনকুৱাৰী নকৰাকৈ তাইক কেনেকৈ লৈ যাবলৈ আহিছে লগত? ভালকৈ এবাৰ সোধ পোছ কৰক, কোনোবাই নিশ্চয় মিছামিছি কথা লগাইছে আপোনালোকক। মোৰ ছোৱালী তেনেকুৱা কাম কেতিয়াও নকৰে, প্লিজ আপোনালোকে তাইক এৰি দিয়ক, এনেকৈ লৈ নাযাব। তাই একো কৰা নাই, মই জানো নহয়, তাই তেনেকুৱা কাম কেতিয়াও নকৰে। নিশ্চয় যিজনীৰ লগত এনেকুৱা হৈছে বুলি কৈছে তাই মিছা কথা কৈছে, আৰু মোৰ ছোৱালীজনীক ফচাবলৈ বিচাৰিছে। আপোনালোকে তাইক ভালকৈ সোধ পোছ কৰকগৈ। ৰ'ব বাইদেউ, আমি আমাৰ কাম ভালকৈ জানো, গতিকে আপুনি আমাক শিকাব নালাগে আমি কি কৰিব লাগে। কাক সোধ পোছ কৰিব লাগিব নালাগে সেয়া ভালকৈ জানো, গতিকে আমাৰ কামৰ মাজত আপোনালোকে নোসোমালেই ভাল হ'ব। আপোনাৰ ছোৱালী হয় বুলি এতিয়া আপুনি এইখিনি কথা ক'বলৈ আহিছে, কিন্তু আপোনাৰ ছোৱালী কি কৰি আছে সেয়া ভালকৈ জানে জানো? আৰু যদিও জানি বুজি লুকুৱাবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি বাচি নাযাব, গতিকে ইয়াত আপুনি মাত নমতাই ভাল হ'ব। বল, এই সোনকালে লৈ বল, যি ক'বলৈ আছে তাত কৈ থাকিব, ইয়াত চিঞৰ বাখৰ লগাই থাকিলে একো লাভ নাই। আপুনি আহি পালেহি? মই অথনিৰ পৰা আপোনালোকৰ কাৰণেই ৰৈ আছিলোঁ, মানে ভালকৈ কথাবোৰো গম পোৱা নাই। ফোন কৰিছিলোঁ আপোনালোকে ৰিচিভে নকৰে আকৌ। পিছে ৰাহুল ক'ত আছে? সি পুলিচ ষ্টেচন গৈছে নেকি, নে অফিচলৈ গ'লগৈ আকৌ? বাৰু
এইফালে মায়াৰ কথাটো কি হ'ল? তাইক পুলিচে লৈ গ'ল নেকি? নে অকল সোধপোছ কৰি অঁ এৰি দিলে? আহিলোঁ। ৰাহুল অহা নাই আৰু সি পুলিচ ষ্টেচন নাই যোৱা। আচলতে আমি কোনোৱে নগ'লোঁ। যোৱাটো ভাল নহ'ব বুলিয়ে নগ'লোঁ আমি। সি কিবা এটা কাম আছে বুলি কৈছিল, দীপৰ লগতে আছে। অফিচলৈ যোৱা নাই। অফিচৰ কাম আজি তেনেকৈ এৰি দিলোঁ, কাৰণ ইফালে আকৌ ব্যস্ত থকা হ'ল যে, সেইটো কাৰণে। সি কামটো হ'লে মানে মিতালীহঁতৰ ঘৰলৈ ডাইৰেক্ট গুচি যাব। আৰু তুমি ফোন কৰোঁতে ৰিচিভ কৰিবলৈ মানে মই মানা কৰিলোঁ, ৰাহুলকো মানা কৰিলোঁ। কাৰণ তোমাৰতো মায়া ফেভৰেট নাছিল জানো? আকৌ আমি কিবা এটা কৰিছোঁ বুলি ক'লে মানে তুমিতো মানাই কৰি দিবা। সেইকাৰণে ৰিচিভ কৰা নাছিলোঁ। আৰু চোৱা, তুমি যাতে এইবোৰৰ মাজত নোসোমোৱা। মায়া কেনেকুৱা ছোৱালী তুমিতো এতিয়া নিজে দেখিছা নহয়। সেইকাৰণে মই আগতে কৈছিলোঁ। তুমিহে তাইক বৰ আমাৰ ঘৰলৈ মাতি মাতি আনিছিলা। এতিয়া গম পাইছা নহয়, সেইবোৰৰ পৰা দূৰত থকাই ভাল আছে। কেতিয়া কি কৰে একো ঠিক নাই। হ'ব হ'ব, আপুনি এতিয়া মোৰ আগৰ কথাবোৰ লৈ এনেকৈ ক'ব নালাগে। আগতে তাইক মই আমাৰ ঘৰলৈ মাতিছিলোঁ। তাইক মৰম লাগিছিল সৰুৰ পৰা পোৱা, সেইটো কাৰণে। তাই এনেকুৱা বুলি মই জনা নাছিলোঁ নহয়। এতিয়াতো গম পাইছোঁ বাৰু, কিন্তু এতিয়া গম পাইছোঁ বুলিয়ে নহয়, আপুনি নোকোৱাৰ আগতে মই তাইক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰিয়ে দিছোঁ। গতিকে এতিয়া যি টি কয় মোক মিছামিছিকৈ খং উঠাই নল'ব দেই। মই অকল কথাটো সুধিছোঁহে, জানিবহে বিচাৰিছোঁ আচলতে কি হ'ল কি নাই হোৱা, আৰু সেইটো কাৰণে ফোন কৰিছিলোঁ। অঁ হয় নেকি? খবৰ ল'বৰ কাৰণেহে ফোন কৰিছিলা? মইনো কি জানো। মই আকৌ ভাবিলোঁ তুমি আমাক আকৌ বাধাই দিবা নেকি। সেইকাৰণে ফোনটোকে ৰিচিভ নকৰিলোঁ। কাৰণ এনেও মায়া আগত হওক বা এতিয়া হওক তোমাৰ ফেভৰেট নাছিল জানো? অনবৰতে তাইৰ লগতে বিজি হৈ থাকা, ঘৰলৈ এনিটাইম মাতিয়ে থাকা। আৰু তাইৰ বিষয়েতো কোনো একো ক'বই নোৱাৰি। অকণমান কিবা এটা বেয়াকৈ ক'লেই হ'ল আৰু তোমাৰ মাতটো আগতেই উঠিব। সেইকাৰণে মই ভাবিলোঁ তুমি বাধা দিবও পাৰা। বিশ্বাস নহয় ন? সেইকাৰণে ফোন ৰিচিভ নকৰোঁ। বাৰু ভালেই, তুমি যদি তাইক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰিছা, বহুত ভাল কথা। বাৰু হ'ব দিয়া, এতিয়া মোক ভাত বাঢ়ি দিয়া, ভোক লাগিছে। মই ফ্ৰেছ হৈ লওঁ। ৰাহুল দা, সঁচাকে মায়ের লগত তেনেকুৱা কৰি তোমালোকে বহুত ভাল কৰিলা। মইতো বহুত ভাল পাইছোঁ। তাই আগতো কলেজত পঢ়ি থকাৰ সময়ত আমাক কিমান অশান্তি দিছিল। মিতালীতো মিতালীয়ে, তাইকতো বাৰু এদিনো শান্তিৰে থাকিব দিয়া নাছিল। মোকো অশান্তি লগাইছিল নহয় কেতিয়াবা কেতিয়াবা। সেইকাৰণে তাইকতো দেখিবই নোৱাৰোঁ। ভালকৈ কথা এষাৰো নাপাতে, কিবা এটা সুধিলে মানে একো নোকোৱাকৈ কেতিয়াবা গুচি গৈছে। সেইকাৰণে তাইক মই একদম দেখিব নোৱাৰোঁ। আজি যি কৰিলা বহুত ভাল কৰিছা। তাই কিবা ভাল কাম কৰা নাই নহয় তাইক তেনেকৈ এৰি দিবলৈ। মিতালীতো এনেই চিন্তা কৰি আছে। তাই অথনিৰ পৰা এইটোকে কৈ আছে মোৰ বোলে ভাল লগা নাই, ভাল লগা নাই। ভাল নালাগিবলৈ কি আছে আকৌ? আমি কিবা এনেই যি টি কাম কৰিব যোৱা নাই নহয়। তাই ভুল কৰিছে, তাই শাস্তিহে দিব লৈছোঁ। ইমান আৰু চিন্তা কৰি থাকিবলৈ নাই। ভাল কৰিছা তোমালোকে, মইতো বহুত ভাল পাইছোঁ। হ'ব, তোমালোকে বৰ ইমান ভাল হৈছে কৰি থাকিব নালাগে। মোৰহে জানো, মোৰ কিবা ভয় লাগিছে। তাই এদিনৰ কাৰণে শাস্তি দিয়ালে কি হ'ব? পিছত আকৌ আহি মোক আৰু বেছিহে অশান্তি লগাব। সেইকাৰণে মই মানা কৰি আছিলোঁ। কিন্তু কোনো মোৰ কথা নুশুনিলে। তাই শাস্তি দিয়াহে এৰিব মানে। পিছত কিন্তু মোৰ যদি বেছি প্ৰব্লেম হয় তেতিয়া তোমালোককে ধৰিম আকৌ। তোমালোকে তেতিয়া মোক হেল্প কৰিবলৈ নাহা নহয়। মানে চব টাইমতেতো তোমালোকে মোৰ লগত থাকিব নোৱাৰিবা ন। চবেই নিজৰ নিজৰ কাম আছে, নিজৰ কামত থাকিব লাগিব। সেইকাৰণে মানা কৰিছিলোঁ। বেলেগ বেয়া লাগিবলৈনো কি আছে? মিতালী, কি কথা কোৱা তুমি? তোমাক আৰু আমি এনেকৈ প্ৰব্লেমত পৰিবলৈ এৰি দিম নেকি? আমি কিয় নাহিমনো তুমি প্ৰব্লেমত পৰিলে? এইটো সঁচা হয় যে আমি সদায় তোমাৰ লগত থাকিব নোৱাৰিম। কিন্তু তোমাকচোন কৈছোঁৱে, এতিয়া তুমি অফিচলৈ অহা যোৱা অকলে কৰিব নালাগে। আমাৰ কোম্পানীৰ গাড়ী আছে, গাড়ীত অহা যোৱা কৰিবা। আৰু তেতিয়া মায়ে তোমাক একো কৰিব নোৱাৰে। এনেই বজাৰ চজাৰ গ'লেতো তুমি অকলে নোযোৱা, মাৰ লগতে যাবা। গতিকে ইমান টেনশ্যন ল'বলৈ কি আছে? তাই ইমানো একো কৰিব নোৱাৰে, বুজিলা? আৰু মই আছোঁ যেতিয়া তোমাক একো হ'বলৈ নিদিওঁ নহয়। এনেই মিছামিছি চিন্তা কৰি থাকিব নালাগে। যি কৰিব আছিলে হৈ গ'ল। এতিয়া সেইবোৰ কথা ৰাহুল, পাহৰিব তুমি লাগে, ঠিকেই বুজিলা? কৈছা। আমাৰ এজনী আকৌ বেছিয়ে কৰি দেখাই নহয়। কথা ক'লে বুজিয়ে নাপায়। সেইকাৰণে এজনী কথা বাদেই দিয়া। বাৰু তোমালোকে কিবা এটা খালা নাই বাৰু? একো খোৱা নাই চাগে ন? অথনিৰ পৰা এইবোৰ কামতে ব্যস্ত হৈ আছা। মই তোমালোকৰ কাৰণে বনাই থৈছোঁ। আমি পিছে খাই ল'লোঁ দেই। ৰাতিপুৱাৰ পৰা খোৱা হোৱা নাছিলে যে ভোকেই লাগিছিলে। তোমালোকৰ কাৰণেহে থৈ দিলোঁ। ব'লা তোমালোকে খাই ল'বা প্ৰথমতে, তাৰপিছত কি কথা পাতিবা আছে পাতিবা। নাই নাই আণ্টি, মোৰ এতিয়া একো খাবলৈ মনেই যোৱা নাই। মানে ভোকেই লগা নাই, সেইকাৰণে মই নাখাওঁ এতিয়া। আপোনালোকে ভালেই কৰিলে খাই ল'লে। আৰু মিতালী, তুমি কিবা খালানে নাই খোৱা? নে অথনিৰ পৰা এইবোৰ কথা এনেই টেনশ্যন লৈ লৈ নোখোৱাকৈ এনেকৈ বহি আছা? নাই খোৱা যদি কিবা এটা খাই ল'বা দেই। এনেকৈ ভোকত থাকিলে একো লাভ নাই, স্বাস্থ্যহে বেয়া হ'ব। গতিকে খাই ল'বা। আণ্টি, বেলেগে কি খাই নাখায় নাজানো আৰু দেই। মোৰ হ'লে আপোনাৰ হাতৰ খানা খাই বহুত ভাল লাগে নহয়। সেইকাৰণে মইতো খামেই। ৰাহুলে খাই নাখায় নাজানো আৰু। কি বনাইছে দিয়ক নহ'লে উলিয়াই। তাতে ভোকো লাগিছে নহয়। এই ৰাহুলটোক কৈছিলোঁ মই কিবা এটা খাই লওঁগৈ বুলি, কিন্তু ই মোৰ কথাই নুশুনিলে। চিধা ইয়ালৈকে গুচি আহিল।
সেইকাৰণে এতিয়া নোখোৱাকৈ আৰু থাকিব নোৱাৰি দেই। মানুহ ভোকত থাকিব নোৱাৰি, ইমান ভোক লাগিছে। দিয়ক দিয়ক সোনকালে, মই খাই লওঁ। তই এতিয়া একদম মনে মনে থাক, নহ'লে কিন্তু মোৰ খং উঠিলে চাবি আকৌ তোক মই কি কৰিম। যেতিয়ালৈকে আমাৰ এনকুৱাৰী শেষ নহয় তেতিয়ালৈকে তই ইয়াতে থাকিব লাগিব। গোটেই ৰাস্তা অহালৈকে চিঞৰ বাখৰ লগাই আহিছ। মূৰটো একেবাৰে গৰম হৈ গৈছে। ইয়াত যাতে এতিয়া চিঞৰ বাখৰ লগাই নাথাক। ইয়াত এতিয়া তোক বচাবলৈ কোনো নাই, বুজিলি নহয়? গতিকে আমি যেনেকৈ কৈছোঁ তেনেকৈ কৰ, আৰু মনে মনে থাক, চিঞৰ বাখৰ লগাই নাথাকিবি। বাইদেউ চিন্তা নকৰিব, মই আছোঁ নহয় ইয়াত। এইজনে যদি এবাৰ চিঞৰ বাখৰ লগাব লগা হয় নহয়, 2 চিঞৰ লগাই দিম, আৰু মোৰ চৰ পোৱাৰ লগে লগে তাই গম পাই যাব। গতিকে চিন্তা নকৰিব, মই আছোঁ। এতিয়া তাই কেনেকৈ চিঞৰ বাখৰ লগাই ময়ো চাম নহয়। আপোনালোকে কৈছে নহয় বহুত ডাঙৰ ভুল কৰিছে। এনেকৈ মোক ইয়াত আনি পিনে টৰ্চাৰ কৰিছে। ভাল কৰা নাই কিন্তু, চাই ল'ব পিছত নিজে গম পাই যাব মোৰ ভুল আছিলে নাই, নে সেইজনী ভুল আছে। মিছামিছিকৈ আপোনালোকে কিবা এখিনি কথা কৈ দিলে, আৰু সেইখিনি কথাকে বিশ্বাস কৰি আপোনালোকে মোৰ লগত এনেকুৱা কৰিছে। কিবা প্ৰমাণ আছে যো আপোনালোকৰ হাতত মই যে তেনেকুৱা কৰিছোঁ বুলি? নাই নহয়। গতিকে একো প্ৰমাণ নথকাকৈ আপোনালোকে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। সেইকাৰণে অথনিৰ পৰা চিঞৰ বাখৰ লগাই আছোঁ। কিন্তু মোৰ কথা ইয়াত কোনো নুশুনে, চবেই অকল নিজৰ মতেহে কাম কৰে। পিছত নিজে গম পাই যাব, হ'ব, চাই থাকিব। পিছত কি হয় কি নহয় সেইবোৰ তই চিন্তা কৰি থাকিব কোনো দৰকাৰ নাই। পিছত এনেও প্ৰমাণ হৈয়ে যাব কোন দোষী হয় আৰু কোন নহয়। গতিকে এতিয়া ইয়াত চিঞৰ বাখৰ কৰি থাকি একো লাভ নাই। মিছামিছি তোৰ মুখখনহে বিষাব। গতিকে ইয়াত মনে মনে থকাই তোৰ কাৰণে ভাল হ'ব।